জয় কৃষ্ণ। আজি আমাৰ উৰেষা বৰ্ণনৰ প্ৰথম কীৰ্তনত দিছে জয় জয় জগন্নাথ প্ৰণামো ৰাম। আজি প্ৰথম কীৰ্তনত কেৱল জয়, আমি যে জয় কৃষ্ণ কৰি আছোঁ, আমি ছিংগল কৈ আছোঁ, কেৱল ইয়াত ডবল জয় কৰি আছে। জয় জয় জগন্নাথ প্ৰণামো ৰাম, যে সেইজন জগন্নাথ অৰ্থাৎ ভগৱন্তক আমি প্ৰণাম জনাব লাগে। আজি শংকৰদেৱ গুৰুজনাই প্ৰথমে আজি উৰেষাৰ বৰ্ণন লিখিবলৈ যাওঁতে ভগৱন্তক প্ৰণাম জনাইছে, যে হৰিক স্মৰণ কৰি যিকোনো কাম আমি আৰম্ভ কৰিব লাগে। কাৰণ আমি যদি ভগৱন্তক স্মৰণ কৰি, ভগৱন্তক অৰ্পণ কৰি, ভগৱন্তক চিন্তা কৰি কৰ্ম কৰোঁ, সেই কৰ্মটো কেতিয়াও আমি বিফল নহওঁ। আমি ভগৱন্তক অৰ্পণ নকৰাৰ বাবে আমি বিফল হওঁ। আমি সমস্ত কৰ্ম আমি ভগৱন্তক অৰ্পণ কৰি কৰিব লাগে। সেইকাৰণে আজি শংকৰদেৱ গুৰুজনাই প্ৰথমে ভগৱন্তক নিবেদন কৰিছে, স্মৰণ কৰিছে, আৰু উৰেষাৰ বৰ্ণনৰ এতিয়া উল্লেখিত কৰিছে। কৈছে শংকৰদেৱ গুৰুজনাই এই যে উৰেষাৰ বৰ্ণন ব্ৰহ্ম পুৰাণক চাই ইয়াক ৰচনা কৰিছে। পুৰাণৰ কিছু কথা সংযোগ আছে, যে সেইকাৰণে কৈছে যে এই মুনিগণে ব্ৰহ্মাত পুছিলা প্ৰণিপাত, অৰ্থাৎ সেই মুনিগণে গৈ ব্ৰহ্মাক সুধিছিলে এই কথাখিনি প্ৰথমে, যে সেই ব্ৰহ্মদেৱ, যে ইন্দ্ৰদ্যুম্ন ৰজাই সেই উৰেষা পুৰীত কেনেকৈনো অশ্বমেধ যজ্ঞ কৰিলে, আমাক অলপ বুজাই কোৱা। যে এই কথাখিনি ব্ৰহ্মাক মুনিসকলে সুধিছিল, আৰু এই কথাখিনিকে কৈছে যে এটা আচৰিত মহিমা, যে তাততো সেই সুভদ্ৰা, ৰামকৃষ্ণ সুভদ্ৰাৰ তিনিজনৰ প্ৰতিমা সজোৱা আছে, বেলেগ কিন্তু প্ৰতিমা নাই। ইয়াৰ বিষয়ে মই জানিব বিচাৰিছোঁ, কেনেকৈনো সেইজন নৰেশ অৰ্থাৎ ৰজা আছিল ইন্দ্ৰদ্যুম্ন, তেওঁ ৰজা হৈ কেনেকৈনো ৰামকৃষ্ণৰ সুভদ্ৰাৰ সেই প্ৰতিমা স্থাপন কৰিলে, যে আমি জানিব বিচাৰিছোঁ। সমস্ত কথা তুমি সেই সৃষ্টিকৰ আমাক তুমি বুজাই কোৱা। যে ব্ৰহ্মাই কৈছিল যে হে মুনিগণ, তোমালোক যিমানসকল আছা সকলোৱে শুনাৰ, সেইজন ইন্দ্ৰদ্যুম্ন ৰজা আছিল অৱন্তিপুৰী মালৱ দেশৰ, আৰু তেওঁ তাৰ মহিমাৰ কথা মই শেষ কৰিব নোৱাৰোঁ কয়। আৰু তেওঁ যিখন ৰাজ্য আছিল ইন্দ্ৰৰ অমৰাপুৰীৰ দৰে, তাৰমানে দ্বিতীয়ৰ অমৰাৱতী, এনে এখন ৰাজ্য আছিল। আৰু সেইখন ৰাজ্যৰ বিষয়ে মই তোমাক কওঁ, শুনা। ইতিমধ্যে সেই অমৰাৱতী ৰাজ্যৰ অৰ্থাৎ অমৰাৱতীৰ দৰে ইন্দ্ৰদ্যুম্ন ৰাজ্যৰ সেইখন মালৱ দেশৰ কথা ইতিমধ্যে বৰ্ণনা কৰিব। আহক আমি প্ৰভুজনৰ কণ্ঠে সেই মালৱ দেশৰ বৰ্ণন শ্ৰৱণ কৰোঁ। জয় কৃষ্ণ। সেই নগৰত মহাৰাজা ধৰ্ম পথে থাপে মন্ত্ৰ পৃথিৱীৰ প্ৰজা, দানী মানে সত্যবাদী হৰে কৰ পৰতাপে আদিত্য যেন ভোগে পুৰন্দৰ, পৃথিৱীত নাহি ৰাজা ত্ৰাণ সমান, যজিল বিবিধ যজ্ঞ দিল মহাদান, সুবৰ্ণ মানিক গাম গজবাজি ৰথ, নিৰন্তৰে বিপদ পুৰিলা মনোৰথ, এহিমতে পৃথিৱী কওঁ পালন্ত নিপতি, দিনে কটা হেন হেন উপজিল মতি, কোন কৰ্মে আবেলা ভিভুজ
নাথ এহি বোলে শাস্ত্ৰ বিচাৰিলা আগম পুরাণ বেদ বেদান্ত যতে কৌ গুরু মুখে জানিলন্ত তত্ত্ব কপটে কৌ মুকুতি শরীরিলন্ত ভান্তি জ্ঞান আও কিমতে আরাধু হরি মনে করি ধ্যান নাহিকে নিষ্ঠার আউর মাধবত পরে শঙ্খ চক্র গদা পদ্ম যার সারি করে অরাম পদ্ম পত্র সমেশারু লোচন আয়ত অগলে বনমালা খুবে কষ্ট কণ্ঠত জয় কৃষ্ণ। ইতিমধ্যে সেই মালৱ দেশৰ কথা কৈছে ইন্দ্ৰদম্য ৰজাৰ ৰাজ্য যে সেইখন দেশত সেইজন ইন্দ্ৰদম্য ৰজাই কেৱল ধৰ্ম দ্বাৰাহে প্ৰজাসকলক পালন কৰিছিল যে অধৰ্মত কেতিয়াও প্ৰজা পালন কৰা নাছিল যে তেওঁ ধৰ্ম পথে সকলো প্ৰজা পুত্ৰৰে পালন কৰিছিল মহাসত্যবাদী ৰজা আছিল সকলো গুণৰ অধিকাৰী আছিল আৰু তেওঁ শক্তিত ইন্দ্ৰৰ দৰে আছিল যে এই পৃথিৱীত তেওঁ সমান আৰু ৰজাৰ বেলেগ তৃতীয়জন নাছিল তেওঁ অনেক যজ্ঞ কৰি ভগৱন্তক ভজিছিল সোণ মাণিক গাম গজ বাজিব ৰথ এই সমস্তবোৰ তেওঁ বিপ্ৰসকলক দান দি তেওঁ মনোকামনা পূৰণ কৰিছিল কিন্তু তেওঁ ভাবিছিল সেই ইন্দ্ৰদম্য ৰজাই যে কেনেকৈনো মই সেইজন ভগৱন্ত জগন্নাথক কি পদ্ধতিয়ে মই সন্তুষ্ট কৰাব পাৰোঁ চাওক আমাৰ মানুহে অকণমান ক'ৰবাত দান দক্ষিণা দিলে ঢেৰ কিবা কৰা বুলি ভাবে এতিয়া সেইজন ৰজাই এখন ৰাজ্য গাঁও দি দিছে ক'ৰবাত দান দি দিছে হাতী দিছে সোণ দিছে গাই দান দিছে বিপ্ৰসকলক তথাপিতো তেওঁ মনত সান্তনা পোৱা নাই অনেক যজ্ঞ কৰিছে ভগৱন্তৰ নামত তথাপিতো ভগৱন্তৰ প্ৰতি যে তেওঁ ভাবিছে ভগৱন্তই মোৰ প্ৰতি সন্তুষ্ট হোৱা নাই আমি আকৌ অকণমান ভকত হ'লে হয়নে বাৰু 10-12টা কীৰ্তন থাকিলে বৰ ডাঙৰ ভকত আৰু হয়নে বাৰু জয় কৃষ্ণ হয়নে বাৰু এইটো হ'ব নালাগে তে সেইকাৰণে এতিয়া ভাবিছে যে মই ইমান কৰিছোঁ মই ভগৱানক জগন্নাথক কেতিয়া মই সন্তুষ্ট কৰাব পৰা নাই কি পদ্ধতিয়ে মই ভগৱন্তক সন্তুষ্ট কৰাব পাৰোঁ এই কথাটোৱে তেওঁ দিনে নিশাই চিন্তাৰ মনলৈ আহিছে কৈছে কোন কৰ্মে এবে আৰাধিবু জগন্নাথ এহি বুলি শাস্ত্ৰ বিচাৰিয়া নৰ নাথ শাস্ত্ৰৰ বিচাৰ কৰি কৰি চাইছে কোনটো পথে মই জগন্নাথক আৰাধনা কৰিলে সেইজন ভগৱন্তই মোৰ প্ৰতি সন্তুষ্ট হ'ব সেই কৈছে আগম পুৰাণ বেদ বেদান্তৰ যিমান আছিল গুৰু মুখে সকলো তত্ত্ব কথা জানি মুকুতি চাই ইলন্ত ভান্তি জ্ঞান কিমতে আৰাধু হৰি মনে কৰি ধ্যান মুকুতি কথা বাদেই দিলে আগম পুৰাণ বেদ তত্ত্ব কথা গুৰু মুখৰ পৰা জানিলে তে কোন গুৰুৰ পৰা জানিলে আমি কোন গুৰুৰ পৰা জানিম হয়নে বাৰু আমি শাস্ত্ৰ গুৰুৰ পৰা জানিলোঁ হয়নে বাৰু আকৌ এই সন্ত গুৰুৰ পৰা জানিব লাগিব আমাৰ গুৰুৰ ওচৰত গ'লোঁ আমি শৰণ ভজন ল'লোঁ মূল মন্ত্ৰ দিলে পালোঁ সেইকণে যদি আমি মূল বুলি ভাবি লৈ ৰৈ থাকোঁ তেতিয়া আমি জীৱনটোত একো কৰিব নোৱাৰিম আমি শাস্ত্ৰগুৰু আশ্ৰয় লৈ সন্তগুৰু আশ্ৰয় ল'ব লাগিব এই গুৰু মুখেদি আমি যিমান জানিব পাৰোঁ যিমান জানিব লগা আছে শিকি থাকিব লাগিব সেইকাৰণে কৈছে যে এনেভাৱে সেই গুৰুসকলৰ পৰা মুখে শুনিলে যে আগম পুৰাণ বেদ তত্ত্ব কথা জানিলে যে মুকুতি ইচ্ছাটো এৰি কেৱল কেনেকৈনো মই হৰিক ধ্যান কৰোঁ সেইজন ইন্দ্ৰদম্য ৰজাই মনতে ভাবিলে তেওঁ গম পাই গ'ল মাধৱ তাত ভগৱন্তৰ ব্যতিৰেকে আৰু অন্য কোনোৱে ৰক্ষা কৰিব নোৱাৰে কাৰণ সেইজন ভগৱন্তই শংখ চক্ৰ গদা পদ্ম চাৰি অস্ত্ৰ লৈ আছে কাৰ বাবে ভগৱন্ত যে চাৰি অস্ত্ৰ ভগৱানৰ বাবে নহয় আপোনালোক আমাৰ সমস্তৰ বাবে কাৰণ এবাৰ
লক্ষীয়ে বিষ্ণুক সুধিছিল যে প্ৰভু এই তুমি যে 4খন হাতত 4ডাল অস্ত্ৰ লৈ থাকা তোমাৰ কোনোবা শত্ৰু আছে নেকি হয়নে বাৰু কাৰণ চাবচোন যিসকল মানুহৰ শত্ৰু ভাৱ আছে ঘৰৰ পৰা ওলাই গ'লে হাতত লাখুটি এটা লৈ যায় হয় দেখা ছাৰ দা এখন আৰু বা লুকুৱা চুকনিয়ে কি বস্তু লৈ যায় লগত লৈ যায় যাৰ শত্ৰু আছে তেওঁহে লৈ যায় সেইকাৰণে মানে এনি টাইম ভগৱন্তৰ হাতত যেতিয়া শংখ চক্ৰ গদা পদ্ম লক্ষীয়ে দেখিছে সুধিছে প্ৰভু তোমাৰ শত্ৰু আছে নেকি তেতিয়া লক্ষীক কৈছিল বোলে হেৰা দেৱী এয়া হস্ত মোৰ কোনো শত্ৰু নাই বোলে নহ'লে প্ৰভু তুমি কিয় লৈ থাকা সদায় লৈ থাকে এনি টাইম বোলে এয়া হস্ত মোৰ বাবে নহয় বোলে কাৰ বাবে মোৰ ভকতৰ বাবে মোৰ ভকতে যেতিয়াই বিপদত পৰিব তেতিয়াই মোৰ এই অস্ত্ৰ ৰক্ষা কৰিব তাৰ প্ৰত্যুত্তৰ প্ৰমাণ হয়নে বাৰু ইফালে আমি নৱম স্কন্ধৰ ভাগৱতত পাওঁ অম্বৰীশ সজা কাহিনী দুবাখাই অভিশাপ দিলে কি হ'ল বিপদত পৰিল ভগৱন্ত সুদৰ্শন চক্ৰ নিজেই ওলাই গ'ল তিনি তৈলোক দৌৰুৱাই আছে অৱশেষত বিষ্ণু উচ্চ পালেগৈ দুবাখাই বোলে প্ৰভু তোমাৰ চক্ৰই মোক এতিয়া কাটি মাৰিব তুমি মোক ৰক্ষা কৰা তেতিয়া বিষ্ণুৱে ক'লে বোলে মই নোৱাৰিম ৰক্ষা কৰিবলৈ সেই প্ৰভু তোমাৰহে অস্ত্ৰ বোলে মই নোৱাৰিম নহয় নহ'লে প্ৰভু তোমাৰ অস্ত্ৰ মোক মাৰি পেলাব মই কেনেকৈ বাচিম বোলে তুমি যাৰ ওচৰত দুখ লগাইছিলা তেওঁ ওচৰলৈ যোৱা তেওঁ যদি তোমাক ক্ষমা কৰি দিয়ে তেনেহ'লে মোৰ অস্ত্ৰই তোমাক একো নকৰে অৱশেষত আকৌ দুবাখাই ক'লৈ গ'ল অম্বৰীশৰ ওচৰলৈ অম্বৰীশৰ ওচৰত শৰণাগত হ'ল অম্বৰীশে কৈছিল যে মইতো তোমাক বেয়া পাই থকা নাই তুমিহে বেয়া ভাবিছা বোলে যোৱা মই তোমাক ক্ষমা কৰি দিলোঁ লগে লগে বাচি গ'ল সেইকাৰণে আমাক ভগৱন্তই কৈছে যে মূৰত দোষী হোৱা এডাল যদি ধূপ দিয়াৰ এগছি বন্তি দিয়াৰ এজুৰি গুৱা পাণ দিয়া নহ'লে এবাৰ যদি তুমি মূৰ ধুৱাই দিয়া তথাস্তু কিন্তু মোৰ ভকতৰ দুখত পৰিলে কিন্তু মই বচাব নোৱাৰিম ভকতৰ দুখটো ডাঙৰ দুখ আমি ভকতৰ দুখৰ পৰা সদায় বাচিব লাগে সেইকাৰণে ভকতৰ ওচৰত সদায় আমি নম্ৰ হৈ থাকিব লাগে সকলোৱে জানে মই একো নাজানো এনে ভাৱনাই আমি থাকিব লাগে এই কথাখিনিকে সুন্দৰভাৱে আজি বুজাইছে যে ভগৱন্তৰ সেই চতুৰ্ভুজ স্বৰূপী ভগৱন্তৰ ব্যতিৰেকে এই সংসাৰত ৰক্ষা কৰোতা কোনো নাই সেইজন ভগৱন্তৰ যি ৰূপ ভগৱন্তৰ ৰূপ হৈছে আপোনাৰ 32টা ৰূপ সেইকাৰণে 32 অলংকাৰ বুলি কোৱা যায় যে এই ভগৱন্তৰ 32 অলংকাৰ আৰু আমি মনুষ্যসকলে যেতিয়া এই ভক্ত হয় ভগৱন্তৰ সেই 32 অলংকাৰ ৰূপ চিন্তা কৰিম আমিও এদিন ভগৱন্তৰ সেই ৰূপ পাম কিন্তু দুটা ৰূপ নাপাম এই উল্লেখিত কৈছে শিৱস্ব পান্তি আৰু কৌস্তভ মুনি এই দুটা বস্তু আমি কেতিয়াও ভগৱন্তক পোৱা নেপাওঁ 30 অলংকাৰ দি দিব কাৰণ ভগৱন্তে কৈছে মুহুৰ চৰণ চিন্তে যিটো জন মুহুৰ স্বৰূপ পায় হুইয়া পাৰিষদ থাকি বৈকুণ্ঠত তাহাৰ জন্ম মৃত্যু নাই গতিকে যাক চিন্তা কৰিব তাকে পাব তাৰ প্ৰত্যুত্তৰ প্ৰমাণ পুৰঞ্জনে নিজৰ ভাইজাগীক চিন্তা কৰোঁতে নেক্সট জন্মৰ স্ত্ৰী হৈ জন্ম ল'লে হয়নে বাৰু ভৰতে যায় হৰিণা চিন্তা কৰোঁতে হৰিণ হৈ জন্ম ল'লে আপোনালোক আমি সমস্ত যদি অন্তিম সময়ত আজিকালিতো প্ৰভু এটা ওলাইছে নহয় ব্ৰইলাৰ চিন্তা কৰে যদি মোৰ জয় কৃষ্ণ ক'লৈ যাব জন্মটো চিন্তা কৰকচোন বাৰু সেইকাৰণে এটা নিৰ্দিষ্ট বয়সত মানুহে কিছুমান খাদ্য এৰি দিব লাগে একে অন্তিম সময়লৈ খাই থকাটো বিচাৰিব নেলাগে কাৰণ উঠনীয়া বয়সত খায় পৰিশ্ৰমো কৰে শক্তি লাগে এনাৰ্জি লাগে খাওক কিন্তু কথা হ'ল কি এটা বয়সত এৰি দিব লাগিব শাস্ত্ৰই কৈছে যেতিয়ালৈ এজন ভকতে নিৰামিষ ভোজী নহয় খাদ্যৰ বিচাৰ নকৰে তেতিয়ালৈ তেওঁ কেতিয়াও মোক নেপায় বুলি কৈছে গতিকে আমাৰ এই সমস্ত সকলো একেবাৰে নিৰামিষ সমস্ত একেবাৰে নিৰামিষ এতিয়া ক'ব নাপায় ভগৱন্তৰ কৃপাৰ আপোনালোকৰ আশীৰ্বাদ আমাৰ ল'ৰা গৰ্ভৰ পৰাই নিৰামিষ এইবোৰ আমাৰ কি হৈছে ভগৱন্তৰ কৃপাৰ গতিকে আমি জানিব পাৰিলোঁ যে শাস্ত্ৰত কৈছে এজন মানুহ যদি নিৰামিষ হয় এক নম্বৰতে হয় মানুহজন শৰীৰটো নিৰোগী হয় 2 নম্বৰত হৈছে আপোনাৰ আয়ুটো শ্ৰীবৃদ্ধি হয় 3 নম্বৰত কৈছে স্মৃতি শক্তিটো প্ৰখৰ হয় আমাক ৰাতিপুৱা কোৱা কথাটো সন্ধিয়া আমি পাহৰি যাব পাৰোঁ কিন্তু তেওঁলোকে এই জন্মৰ পৰা যেতিয়াবা জানিব পৰা হ'ল অন্তিম সময়ত অন্তিম শয্যাত পৰালৈকে মনত থাকিব তাৰমানে যি কয় সেই কথাই মনত থাকে স্মৃতি শক্তিটো প্ৰখৰ হয়নে বাৰু আমাৰ মানুহক এতিয়া বহুত ধন প্ৰয়োজন কিয় ধন প্ৰয়োজন বেমাৰী এটা দেহ লৈ আছোঁ কাৰণে প্ৰয়োজন হয় হয়নে আগতে কয় কি জানে এই
বিপদ আপদৰ কথা আছে, বেমাৰ ব্যাধিৰ কথা আছে, টকা খাচি খাচি বেমাৰটো আগতে চিন্তা কৰিলোঁ, এদিন পাবই খাটাং, এদিন পাবই। কাৰণ আমাৰ এই ভকতসকলৰ বেমাৰ ব্যাধি নাই, অকণমান হয় এই মানে ৰ'দে বতাই ঘূৰি থকা বাইকত ঠাণ্ডাই গৰমে অকণমান কাহ চৰ্দি লাগে আৰু তাৰ বাহিৰে বেলেগ ডাঙৰ বেমাৰ নাই। কাৰণ খাদ্য যেতিয়া বিচা থাকিব শৰীৰটো নিৰোগী হ'ব, হয়নে বাৰু? আৰু ধনো বাচি গ'ল, সমস্ত বাচি যায়। গতিকে বুজি পালোঁ, আগতে আমিও খালোঁ দিয়ক বহুত, বুজিছে? যেতিয়া জনা নাছিলোঁ, যিদিনাখনৰ পৰা জানিলোঁ সেইদিনাখনৰ পৰা লাহে লাহে মানে লাইনটো চেঞ্জ কৰি দিলোঁ। কাৰণ আমি জনা নাছিলোঁ, জনোৱা নাছিল, কোনো জনোৱা নাছিল। যেতিয়া সাধুসংগত পঢ়ি শাস্ত্ৰৰ পৰা জানি ল'লোঁ, কৰিব লাগে কি, কৰিছোঁ কি, সেই কথাটোকে কৈছে। সেইকাৰণে আমি ভগৱন্তক পাব লগা হ'লে কিছুমান এৰি দিব লাগিব। যেনেকৈ প্ৰহ্লাদে ভগৱানক পাবলৈ নিজৰ পিতৃকো ত্যাগ দিলে, হয়নে বাৰু? প্ৰভু ৰামক পাবলৈ লক্ষ্মণে কি কৰিলে? নিজৰ ভাইজাক ত্যাগ দিলে, হয়নে বাৰু? ৰামকহে বনবাস দিছিল, লক্ষ্মণক দিছিল নেকি বাৰু? লক্ষ্মণকতো দিয়া নাই। গতিকে লক্ষ্মণে কি কৰিলে? নিজৰ ভাইজাক উৰ্মিলাক এৰি থৈ ৰামৰ লগত বনবাসত গ'ল। আৰু আমিও যদি ভগৱন্তক পাব লাগে, আমি ঘৰ পৰিয়াল এৰিব নালাগে নহয়, হয়নে বাৰু? জীৱনত কৰি থকা কেইটামান বেয়া কাম, খাই থকা কেইটামান বেয়া খাদ্য, হয়নে বাৰু? কৈ থকা কেইটামান বেয়া বাক্য, এইকেইটাহে এৰিব লাগে, একো ডাঙৰ কথা নহয়, হয়নে বাৰু? আমি এখন লিষ্ট কৰিব লাগে, কেনেকৈ? ভালটো কৰিব নালাগে দেই প্ৰভু, বেয়া লিষ্ট এখন বনাব লাগে প্ৰত্যেকে নিজে নিজে, যে মোৰ লগত কিমান কিমান বেয়া গুণ আছে, এটা লিষ্ট কৰি লয় এপতকৈ এৰিব লাগে। যেনেকৈ তীৰ্থলৈ গ'লে, জগন্নাথলৈ গ'লে কিবা এপত দুপত এৰি থৈ আহে, হয়নে বাৰু? এবাৰহে গ'ল জগন্নাথলৈ, দুপতহে এৰিলে বা 3 পদ কিবা এৰি থৈ আহিলে। আকৌ এবাৰ জগন্নাথ বা যাব পাহে কি নোৱাৰে, পাওঁ নে নোৱাৰোঁ তাৰো ঠিকনা নাই। এয়া হ'ল ডাঙৰ জগন্নাথ চলি আছে। চৰিত্ৰ কথাৰ নিৰ্মল হোৱে য'ত প্ৰকাশ, গংগাকে আদি কৰি যত তীৰ্থ আছে তৈতেকে কৰে নিৰ্বাস। যে ভগৱন্তৰ গুণনাম সাধুসংগ য'ত একত্ৰিত হ'ব, পৃথিৱীত যিমান তীৰ্থ আছে সমস্ত তীৰ্থ একত্ৰিত হয়। আজি ইয়াত সমস্ত তীৰ্থ আছে, আপোনালোকে দেখা নাই যদি আমি দেখি আছোঁ। কিন্তু কাৰণ কিয় জানে? আমি এই অভাজনে আজিলৈ বাহিৰৰ তীৰ্থৰ দৰ্শন কৰা নাই। যিমান নিজৰ লগত থকা বেয়া কৰ্ম খাদ্য বাক্য এৰিছোঁ, কেৱল সাধুসংগৰ তীৰ্থত এৰি দিছোঁ। মনে মনে এৰক, আৰু কি এৰে নিজে নিজে এৰক, ভগৱানক অৰ্পণ কৰক, এৰক। আকৌ ক'ৰবাত ভকত সংগ হ'ল তাতো এপদ এৰক। এনেকৈ এৰোঁতে এৰোঁতে এদিন বেয়াবোৰ নাইকিয়া হ'ব, ভাল আহিব, হয়নে বাৰু? যদি ভাল বেয়াখিনি লগত ৰাখি থাকোঁ, ভালখিনি থাকিব নেকি? ধৰি ল'লোঁ প্ৰভুজনৰ গৃহত পুৰণা দানলভ ভৰি আছে ৰুমটোত, হয়নে বাৰু? প্ৰতি ৰুমত এতিয়া নতুনকৈ আনিলে, পুৰণাকেইটা যদি উলিয়াই নিদিয়ে নতুনকেইটা থ'ব পাৰিব নেকি? জেগাটো খালী কৰিব লাগিব। ত'তেনো বেয়া খোবাৰ লগত লৈয়ে আছোঁ, ভকতৰ সংগত সদায় বোলে কৃষ্ণ কথা শুনিছোঁ, সদায় গুৰু গৃহত বাৰ পোৱাল তাল কোবাই প্ৰসংকীৰ্তন কৰিছোঁ, তথাপিতো বৰ বিপদে ঘৰখনত এৰি নিদিয়ে। দিব জানো? নিজে বেয়াকেইটা এৰি দিয়ে নে বিপদ কেনেকৈ এৰিব? নিজৰ লগত থকা বেয়া এৰিলে ভাল আহিব, তেতিয়া মানে আপোনাৰ বিমংগলবোৰ নাশ হ'ব, সুমংগল আহিব। এই কথাখিনিকে আমাক সুন্দৰভাৱে বুজাইছে যাহ গুৰু সমস্ত মাতৃ সমস্তৰ। আহক শেষত আৰু 2টি পদে এই অধ্যায় সামৰণি পৰিছে। জয় কৃষ্ণ। মাতিব দুটা স্পীকাৰ নহয়, দিগদাৰ। কৃষ্ণ শিৰাত কীৰ্তি কৰে কংকন কেওৰা, মকৰ কুণ্ডল জলে পাৱত শ্যামল শৰীৰে পিতৃ বস্তে কৰে কান্তি, হিয়াত প্ৰকাশে আতি শিৱৎসৰ পান্তি, হেন মাধৱ কয়াবে আৰাধ এহি বুলি বাজ ভৈলা নগৰ হন্তে, ভনীল শংকৰে কৃষ্ণ চৰণ ধৰি, সময় যাৰ সৰ্বজনে অবলা হৰি
হৰি ৰাম ৰাম হৰি ৰাম 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 জয় কৃষ্ণ। এতিয়া এনেভাৱে সেইজন ইন্দ্ৰদ্যুম্ন ৰজাই সেইজন ভগৱন্তৰ এই ৰূপ বৰ্ণন কৰি চিন্তা কৰিছে, এইজন হৰিক মই কেনেকৈ আৰাধনা কৰোঁ এই চিন্তা কৰিছে। এই যে ভগৱন্তৰ ৰূপৰ কথা কৈছে, আমি যে গুৰু সেৱা কৰোঁ, ভগৱন্তে এই ৰূপে চিন্তা কৰিব লাগে, আমি বেলেগ চিন্তা কৰি লাভ নাই, হয়নে বাৰু? সেইকাৰণে কৈছে ভাই মুখে বোলা ৰাম, হৃদয় ধৰা ৰূপ, এতেকে মুকুতি পাইবা কহিলো স্বৰূপ। এতিয়া কোনজন ভাইৰ কথা কৈছে? আমাৰ যি মনৰ ভাই, এই আমাৰ বাইজিকত দেখা ভাই ককাই কথা কোৱা নাই। এই মনে কি ৰূপ চিন্তা কৰিব লাগে? ইতিমধ্যে এই উল্লেখিত কৰি যোৱাৰ ভগৱন্তৰ এটা চতুৰ্ভুজ ৰূপ, এই ৰূপ চিন্তা কৰিলে আমাৰ কামত আহিব। আমাৰ এতিয়া মনে কি ৰূপ চিন্তা কৰিছে জানে? অ হে পাগল মন, কি দেখি পগলা হলি, অ ভাইজা পুত ধন তাতে দিলি মন, অ হৰি নাম পাহৰি গলিহে পাগল মন, কি দেখি পগলা হলি। হয়নে বাৰু? এতিয়া ভাইজা পুত্ৰ ধনজনত মন লাগি আছে, ঈশ্বৰৰ কথাত নাই, ঈশ্বৰৰ ৰূপত নাই। সেইকাৰণে আমি পাহৰিম বুলি শাস্ত্ৰত সেইকাৰণে কিছু পদে পদে আমি অধ্যায় অধ্যায় অকণমান হ'লেও ভগৱন্তৰ ৰূপৰ কথা উল্লেখিত কৰি দিয়ে, মনত পেলাই দিয়ে। আমি এই ৰূপে চিন্তা কৰিব লাগে। আমাৰ কীৰ্তনত ধুনীয়াকৈ ধ্যান বৰ্ণন দিছে, ভগৱন্তৰ চৰণৰ পৰা মস্তকলৈ পাৱে ধ্বজ বজ জব অংকুশৰ পৰা আৰম্ভ কৰি একে কীৰ্তিলৈ এই ৰূপটো আমি ধ্যান কৰিব লাগে। সেয়ে যে আজি ইন্দ্ৰদ্যুম্ন ৰজাই ভাবিছে কেনেকৈ এইজন মাধৱক মই আৰাধনা কৰোঁ, এনেভাৱে কৈ এই অধ্যায়ৰ আজি শংকৰদেৱ গুৰুজনাই এই অধ্যায় ইমানতে সামৰণি মাৰিছে। আৰু শেষত সকলো সভাসদকে কৈছে সকলোৱে হৰি হৰি বোলা আৰু কৃষ্ণ চৰণত প্ৰণাম জনোৱা। আহক আমি দ্বিতীয় ঘোষা ফাঁকি কীৰ্তনলৈ আগবাঢ়িছোঁ। অঘোষা তাহি তাহি জগন্নাথ আমি ঐগানীয় নাথ, অ তাহি তাহি জগন্নাথ আমি ঐগানীয় নাথ, ৰাজা জান্ত যত মন্ত্ৰী পাত্ৰ পুৰোহিত, অৰাম চতুৰংগ দলে লাগো লৈলে কতৰে, অসংখ্যাত ৰথ যুথে যুথে যায় চলি, বাৰু খান্দা ধৰি যায় যত মহাবলী, অৰাম ক্ষীম সংখ্যা নাই লগে লৰৈ যত ঘোঁৰা, প্ৰমত হস্তিৰ কেনে কৰিবে কৌৰা, কৰ্ণে তল মাৰে শুনি ঘণ্টাৰ স্মাল, অপজাৰ ভিৰত যেন যায় ভূমি শাল, অন্তে নারী গণ মানে রাজার গত যাই বহুবিধ জানে, দিব্য বস্ত্র ভূষণে ভূষিত কৰি তনু বেঢ়ি বীৰ গণ যাই কৰে ধৰি ধন, বাজে বাদ্য বিবিধত বলতম কিল,
যতে কবিত্ৰী মানে লগতে লৰিলা তেলি মানে খিলাকুতি বৰ্ণিয়া তাৰো সম্ৰাট মাৰ কুম্ভকাৰ সিদ্ধিত কৰ কহাৰ গুণ্ডাৰ বৈকুত যতন অনেক কাৰ্যস্ত যায় ৰাজাৰ লগত নত ভাত নত কি গায়ন পৰ্যন্ত বিপ্ৰগণনী পতিৰ লগত চলত অৰাম পৃথিৱীৰ যতে কবিতিয়া গণ আছে ঔষধি সজাতি উজায় নিপতিৰ কাছে পৃথিৱী আগ কৰি যেন চলয় পুত্ৰ ছয় এই মতে গৈলা ইন্দ্ৰ দুইম মহাশয় জয় কৃষ্ণ। উৰেষা বৰ্ণনৰ দ্বিতীয় কীৰ্তনত সেইজন ভগৱন্তক আৰাধনা কৰিছে সেই ইন্দ্ৰদেৱ ৰজাই তাহি তাহি জগন্নাথ আমি হলো অজ্ঞানী এই অনাথ আমি হলো অনাথ তুমি হৈছা নাথ তুমি আমাক কৃপাৰ কৰা যে সেই ৰজাই ইতিমধ্যে ৰাজ্যৰ পৰা ওলাই গৈছে কেনেকৈ ঈশ্বৰক আৰাধনা কৰিবলৈ ৰজাৰ লগত তেওঁ মন্ত্ৰী পাত্ৰ পুৰোহিত চতুৰংগ দল তেওঁ লগত গৈছে অসংখ্য ৰথ আৰু অসংখ্য সেই মহা বীৰসকল লগত অস্ত্ৰ শস্ত্ৰ অনেক দ্ৰব্য লৈ সেই ৰজাৰ লগত আগবাঢ়িছে কিছুৱে ঘোঁৰা লৈ গৈছে কিছুৱে হস্তি লৈ গৈছে এনেভাৱে তেওঁলোকৰ যোৱাৰ শব্দৰ কাণ ফাট মাৰো মাৰো অৱস্থাৰ হুলস্থুল এটা পৰিৱেশ সৃষ্টি হৈছে আৰু সেই যে ৰজাৰ লগত গৈছে অনেক কি কৰিছে নাৰীসকল গৈছে আৰু ৰজাৰ লগত এনেকৈ ৩৬টাৰ জাতি গৈছে ইয়াতে উল্লেখিত কৰিছে যে বাদ্যকাৰ গৈছে কমাৰ গৈছে শিল্প গৈছে কাঁহ পিতলৰ দ্ৰব্য বনোৱাৰ বস্তু বনোৱাৰ মানুহ গৈছে চিত্ৰকাৰ গৈছে বৈদ্য গৈছে এনেভাৱে গায়ন বায়ন নৰ্তকীকে আদি কৰি বিপ্ৰসকলৰ লগত এনেভাৱে ৩৬টা জাতি সেই ৰজাৰ লগত গৈছে সেই গৈছে পিতৃ আগ কৰি যেনে চলয় পুত্ৰ ছয় এই মতে গৈলা ইন্দ্ৰ দুইম্য মহাশয় যেনেকৈ পুতেকসকলে নিজৰ দেউতাকক যেনেকৈ আগত লৈ পিছত যায় তেনেভাৱে আজি ইন্দ্ৰ দুইম্য ৰজাক আগত লৈ সকলো প্ৰজাৰ সকলে ৩৬ জাতিয়ে তেওঁ সুন্দৰভাৱে আগবঢ়াই লৈ গৈছে আহক ইয়াৰ পিছত আৰু সুন্দৰ পদে আগবাঢ়িছে আমি প্ৰভুজন কণ্ঠে শ্ৰৱণ কৰোঁ জয় কৃষ্ণ। পাইলন্তৰ গৈলা তীৰ স্থৌগণ নাচে যেন অগাধ গম্ভীৰ হৰিৰ শয়ন স্থান নদ নদী পৰে জাপদৰ
পাই পৰম মুক্তি আছে ভয়ংকৰ মৎস্য কশ্যপ বল কুম্ভীৰ মগৰ মৎস্য কৰে স্থূল সৰ্ব পাপ হৰে ৰম্য কৰ তীৰ্থৰাজু দেখিয়া বুলন্দ ৰাজা ঐতমৰ কাজ কৰিলানি বাস পায়া মনোহৰ স্থানে দেখিবাত হিত পিঠি বীৰ গুণ মানে বহুবিধ বৃক্ষ ফলে ফুলে সুশোভিত নানাবিধ পক্ষীৰাও ত্ৰেজে সুললিত বিচিত্ৰ বিবিধ মৃগ গণস্বৰে তাতেই অনেক দন্তালয় আছে নন্দন বনতে চাৰু সৰূপ পংকজে ৰাছে ৰঞ্জি ৰাজহংসে ভুঞ্জে তাতো মীনালয় ভঞ্জি পৰ্বত যতে কৈ আছে দেখি মনোহৰ উচ্চ কিশোৰৰ পৰম বহুৱে নিশ্চৰ ত্ৰেজে নাদ কুকিলে মই উৰে কাহেৰাও বিখ্যাত পথুকক যেন দেৱাত দীৰ্ঘে দশ যোজন পথালি পাঞ্চ সীমা কি কহিব সেইটো মহা ক্ষেত্ৰৰ মহিমা পৰম আশ্চৰ্যময় মনোহৰ থান ইন্দ্ৰদত্ত নিপতিৰ দেখিলা বিদ্যমান দুনাই মুনিগণে পাছে পোষেলা ব্ৰহ্মত পূৰ্বত প্ৰতিমা কিয় নাছিল তথাত কৰে সংশয় চেদ প্ৰভু প্ৰজাপতি বোলা হৰি হৰি পাপ হৰি ৰাম জয় কৃষ্ণ। ইতিমধ্যে সেই ইন্দ্ৰদ্যুম্ন ৰজাই এনেভাৱে সেই সমস্ত প্ৰজাৰ ৩৪ জাতিৰ লগত গৈ গৈ সাগৰৰ দক্ষিণ তীৰত উপস্থিত হ'ল আৰু তাতে দেখিছে সাগৰৰ ঢৌ ওপৰলৈ উঠে সুন্দৰভাৱে। সাগৰ যি ঢৌ দেখি তেওঁ তাতে কিছু সময় ৰৈ চিন্তা কৰিলে যে মই এই স্থানতে হৰিক আৰাধনা কৰা ভাল হ'ব, কাৰণ এই সাগৰতে হৈছে ভগৱন্ত শয়নৰ স্থান। ভগৱন্তই কাৰণ জলত আছে নব, কাৰণ নাৰায়ণ না শব্দ হৈছে জল, অয়ন শব্দ হৈছে শয়ন কৰি থকা। সেইকাৰণে কৈছে জলতে দেখিলো জল নাৰায়ণ, ৰথতে দেখিলো হৰিয়ে। হয়নে বাৰু? গতিকে সেইজন নাৰায়ণে য'ত শয়ন কৰে জলত, এই জেগাহে মোৰ বাবে অতি উত্তম হ'ব।
এনেভাবে সেই স্থানতে থকাৰ চিন্তা কৰি দিহৰ কৰিলে আৰু তাতে অনেক সেই সাগৰত ভয়ংকৰ ভয়ংকৰ মৎস্য কাছ কাছৰ কুম্ভী মগৰ অনেকবোৰ আছে সকলো হুলস্থুল আৰু সাগৰৰ ঢৌৰ লগত এনেভাবে দেখিছে দেখয় যতৰ কিখপ পৃথিৱী গুণৰ মানে বহুবিধৰ বৃক্ষ ফলে ফুলে সুশোভিতৰ সেই তাত দেখিছে অনেক বিধ বৃক্ষৰ গছ আছে ফুল আছে ফল আছে অনেক তাত পক্ষী আহি পৰে ভুমুৰাই মানে মৌপান কৰে এনেভাবে জলত দেখিছে ৰাজহংসকে আদি কৰি অনেক জীৱ জন্তু আছে তাৰমানে সমস্ত আছে যেনেকৈ আমি কীৰ্তনত গাহগজেন্দ্ৰ আখ্যানত টিকুট পৰ্বতৰ বৰ্ণনা দৰে 12 মাহে ফুলাৰ ফল ফুল 12 মাহে লগা ফল অনেকবোৰ দ্ৰব্য তাত আছে সেই কৈছে দেখি নাদৰ কুকিলে মৰুৱে কাহে ৰাও বিক্ষে পথিকক যেন দে হাত বাও তাত সকলো পক্ষী পোখাই সুন্দৰ মানে কুললিতৰ কণ্ঠই মাত লগাই থাকে আৰু তাত যিমানবোৰ বৃক্ষ আছে বৃক্ষবোৰ এনে দেখা যায় যে বাতৰি কোনোবা গৈ থাকিলে হাত বাউলি মাতা যেন লাগে বৃক্ষবোৰ ইমান মনোহৰ বৃক্ষ সেই কৈছে তার সেই ঠাই টুকুৰাৰ অজস্ৰ দীঘল আৰু বহল আছিল সেই কৈছে পৰম আশ্চৰ্যময় মনোহৰ স্থান ইন্দ্ৰদ্যুম্ন নিপতি দেখিলা বিদ্যমান দুনাই যে ইন্দ্ৰদ্যুম্ন ৰজাই দেখিলে এই ঠাই অতি উত্তম ঠাই এই স্থানতে থকা হোক এইখিনিতে আকৌ পুনৰ সেই ব্ৰহ্মাক ঋষিগণে সুধিছিল নহয় মুনিগণে পুনৰ প্ৰশ্ন কৰিছে যে হে ব্ৰহ্মদেৱ যে এটা কথা আমি জানিব বিচাৰিছো পূৰ্বতে প্ৰতিমা কিয় নাছিল পূৰ্বতে প্ৰতিমা নাছিল যে এই কথাখিনি জানিব বিচাৰিছো আমাৰ মনত অকণমান সংশয় আছে আৰু তুমি এই সংশয়কণ দূৰ কৰা অৱশেষত শংকৰদেৱ গুৰুজনাই সমস্ত জনকে হৰি হৰি কয় আমাৰ লগত থকা দৈনন্দিন বিষয়ৰ জীৱনত কৈ থকা কৰ্ম দ্বাৰা যি অকণমান পাপ হয় সেই পাপবোৰ নাশ কৰিবলৈ কেৱল উচ্চস্বৰে হৰি নাম ল'বলৈ উপদেশ দিছে আহক আমি উৰেখাৰ বৰ্ণন তৃতীয় কীৰ্তনলৈ আগবাঢ়িছো জয় কৃষ্ণ রাম রাম বোলাটাৱে জমেনতো ধৰে যাৱে ৰাম ৰাম বোলাটাৱে অনটো জমে ধৰে যাৱে বুলন্ত শুনিও কথা যি কাৰ্য প্ৰতিমা নাছিল তথা পূৰ্বত মেৰুৰ শিখৰে হৰি বসিয়া চন্দ্ৰ আনন্দ কৰি প্ৰণামী জানো শিৰে লক্ষ্মী মাৱে কৰিলন্ত প্ৰশ্ন স্বামীৰ পাৱে কোন কৰ্মভূমি মনুষ্য লোকে সদায় আকনেৰে দুখে সুখে কোন কৰ্মে পাৱে সংসাৰৰ পাৱ কহিও মত কিবা ধৰ্ম হাৰ কৰোণাই আছে তাকি বুলি যদি গুচাইও আমাৰ সংশয় চেদি মাধৱে বুলন্ত শুনিও পিয়া আমাৰ কথাটো কহিও হিয়া আছে মহাক্ষেত্ৰ কৈও তোমাক পুৰুষোত্তম নামে পক্ষত সংসাৰ কতৰে তাত নিবাসে মহাসিদ্ধি হুৱে আতি অপ্ৰয়াসে কৃষ্ণতে যাৰ পাপ পলাই তিনিও লোকে তাৰ সমনা নজানে তাক
দেৱ সিদ্ধমণি গোপত কৰি আছো আপুনি আজি তোমাত কৰো বেপত শুনা সাৱধানে তাৰ মহৎ ব্ৰহ্মাক মহাপলয়ৰ অন্তে সৰিজিলো নাভি কমল ৰহন্দে আৰাম পজিমতে পাছে সৃষ্টি কৰে সৰিজিল সৰাচৰ নিৰানন্দৰে জগত নিৰ্মিয়া কৰিলা ধ্যান তেখনে তান ভৈল বিভ্ৰমণ সজল মেঘৰ শৰীৰ কান্তি হিয়াত প্ৰকাশে শিৱস্য শান্তি ত্ৰণুকৰঞ্জে অতি পীত বস্ত্ৰ হাতত চক্ৰ ধৰি আছো অস্ত্ৰ কমল লোচন মুখ প্ৰসন্ন দেখি ব্ৰহ্মা উঠি দিলাই আসন অক্ষতে অৰ্ঘে পুঁজি প্ৰজাপতি কৰিলা আমাক অনেক স্তুতি আৰাম ব্ৰহ্মাক পাছে দিলো সমিধান কি কাৰ্য আমাক কৰিলা ধ্যান হেন শুনি ব্ৰাহ্মণ মাতিলা পাছে কোন মুখ্য খাদ্য লোকৰ আছে বিনা যজ্ঞ যুগ পত্ৰ নিয়ম নকৰি তপ তীৰ্থ পৰিশ্ৰম পাইবে ক মহাসিদ্ধি অব্ৰয়াসে কহে মাত জগ নিবাসে কোন বায়ুদ্ৰম ক্ষেত্ৰ তোমাৰ অবোলা হৰে হৰে কৰা হৰে ৰাম 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 জয় কৃষ্ণ। এতিয়া আমাৰ উৰ্ষাৰ বৰ্ণন তৃতীয় কীৰ্তনত কৈছে যে ব্ৰহ্মাক যেতিয়া ঋষিগণে মুনিগণে প্ৰশ্ন কৰিছিল যে সেই ব্ৰহ্মদেৱ পূৰ্বতে প্ৰতিমা কিয় নাছিল, যে আমাৰ মনত কিছু সংশয় হৈছে, তোমাৰ ব্যতিৰেকে আমাৰ মনৰ সংশয় কোনেও দূৰ কৰিব নোৱাৰে। ইতিমধ্যে ব্ৰহ্মাই সেই ঋষিগণক কৈছে যে তোমালোকে শুনা, এই কথাখিনি যে মই কওঁ কি কাৰণৰ প্ৰতিমা নাছিল। পূৰ্বতে মেৰু পৰ্বতৰ শিখৰত সেইজন হৰিয়ে আনন্দ মনে বহি কি কৈছিল যে সেইজন ভগৱন্তক লক্ষ্মী মায়ে বিষ্ণুক সুধিছিল, যে প্ৰণাম জনাই সুধিছিল যে কোন কৰ্মভূমি মনুষ্য লোকে সদায় আকৌ নেৰৈ দুখ পোকে, যে কিনো কৰ্ম মনুষ্যসকলক সেই পৃথিৱীত সদায় দুখ সুখবিলাক নেৰে সিহঁতক লগত, আমাৰ মনুষ্যসকলক হয়নে বা দুখ সুখটো আমাৰ এৰি নিদি লক্ষ্মীয়ে প্ৰশ্ন কৰিছিল বিষ্ণু, যে কৈছে কোনৰ কৰ্মভূমি মনুষ্য লোকে সদায় আকৌ নেৰৈ দুখে সুখে, কোনো কৰ্মে পাওঁ সংসাৰৰ পাৰ কহিও মোতৰ কিবা ধৰ্ম সাৰ, যে সেই প্ৰভু যে কি কৰ্ম দ্বাৰা সেই কৰ্মভূমিৰ পৰা মনুষ্যসকলে এই সংসাৰৰ পৰা উদ্ধাৰ হ'ব পাৰে, তাক মোক বুজাই কোৱা। যদি তুমি মোক দাসী বুলি ভাবা, মোৰ প্ৰতি তোমাৰ যদি দয়া আছে, হে প্ৰভু এই কথাখিনি তুমি মোক বুজাই কোৱা। সেই কৈছে যে ভগৱন্তৰ বিষ্ণুৱে লক্ষীৰ পৰা এই কথাখিনি শুনাৰ পিছত বিষ্ণুৱে সেই লক্ষীক কৈছে, হে প্ৰিয়া তুমি আমাৰ কথা শুনা, কিন্তু সাৱধান তুমি মনটো দি শুনিবা, যে আমাক কৃষ্ণ কথা শুনিলে মন দি শুনিবা। আজি এই কথাখিনিকে ঋষি সমস্তই ব্ৰহ্মাক সুধিছে, ইফালে পূৰ্বতে লক্ষীয়ে কাক সুধিছে, বিষ্ণুক সুধিছে, বিষ্ণুৱে কি বুলি কৈছে লক্ষীক, তুমি সাৱধানে শুনিবা, হিয়াৰ মন হৃদয় মোক নিবেদন কৰিবা। ইয়াতে কৈছে মাধৱে বুলন্ত শুনিও পিয়া, আমাৰ কথা কৰিও হিয়া। আমি হৃদয়খন ভগৱন্তক নিবেদন কৰি ভগৱন্তৰ কথা শুনিব লাগিব। ইয়াত যদি বহি আছো, সোনকালে খামোৱে যদি খামক আৰু ঘৰত যাই শুই থাকোঁ, দিলে খাই বৈ ল'লোঁ, ভাগৰো লাগিছে, টোপনিও ধৰা লাগিছে, চাহ একাপ আনি দিলে বৰ ভাল পাইছোঁ বুলি ভাবিছে। এয়া যদি হিয়া দি থকা যায় হ'বনে বাৰু? কেতিয়াও নহ'ব। কাৰণ আমি যিকণ সময়
সাধু সংঘত একত্ৰিত হওঁ ভগৱন্তক হিয়াখন নিবেদন কৰক কাৰণ এই যে আমি ভগৱন্তক হৃদয় নিবেদন কৰিলে আমাৰ লাভ আছে হয়নে বাৰু তো যদি ইয়াত ভগৱন্তক হৃদয় নিবেদন কৰিব ন তাতকৈ ঘৰত যে পুৰা ফেন চলে শুই থকা ভাল হয়নে বাৰু গতিকে এই কথাখিনি কৈছে আজি বিষ্ণুৱে লক্ষী কৈছে যে হিয়াটো সাৱধান কৰা তুমি হৃদয়খন মোক নিবেদন কৰি শুনিবা কাক কৈছে সেইগৰাকী লক্ষী কৈ থকা নাই আমাৰ সকলো লক্ষীসকলক কৈ আছে যে সাৱধানে শুনিবা তাকে নুবুজে ন প্ৰভু এই কথাটো কি কৈছে যে আমাৰো কথা কৈছে আছে মহাক্ষেত্ৰ কৰিলো তোমাতক পুৰুষোত্তম নামে প্ৰখ্যাত যে মহাক্ষেত্ৰ স্থান আছে তাকে কৈছে পুৰুষোত্তম পুৰুষোত্তম বুলি কৈছে পুৰুষৰ ভিতৰত উত্তম পুৰুষ সেইজনে ভগৱন্ত সেইকাৰণে কৈছে সংসাৰত তৰৈ তাত নিবাসে হুৱে সিদ্ধি আতি অপয়াসে সংসাৰত তৰিব পাৰিব সেইজনক যদি ভৰসা কৰা যায় যিজন পুৰুষোত্তম যিজন ভগৱন্তক যিজনে পুৰুষ সেইজনক যদি আমি ভৰসা কৰোঁ আমি তৰিব পাৰিম যদি আমি কাইলৈ পৰহিলৈ যামগৈ যদি পুত্ৰ ভাইজাৰ আচৰ্য বিভূতিক যদি আমি ভৰসা কৰি থাকোঁ তৰিব পাৰিম জানো তৰিব কেতিয়াও নোৱাৰোঁ যে আমি তৰা ব্যৱস্থা হৈছে কেৱল ভগৱন্তৰ ভৰসা কৰি ভগৱন্তৰ নাম আমি গলত বান্ধিব লাগিব ভগৱন্তৰ ৰূপ আমি হৃদয়স্থিতি কৰি ৰাখিব লাগিব সেই কৈছে যে সেইজন ভগৱন্তৰ নাম কীৰ্তন কৰা লগে লগে অৰ্থাৎ মুখত উচ্চাৰণ কৰাৰ লগে লগে সমস্ত পাপ পলাই যায় আৰু এই তিনি লোকৰ তেওঁ সেই ভগৱন্ত নামৰ দৰে আৰু একো নাই কৈছে কৈছে কীৰ্তনে যাৰ পাপ পলায় তিনিও লোকে তাৰ সম নাই এই তিনি লোকত বেলেগ অন্য ব্যৱস্থা একো নাই কেৱল ভগৱন্তৰ নাম লোৱাৰ লগে লগে সমস্ত পাপ নাশ হৈ যায় কাৰণ তাৰ প্ৰমাণ অজামিল হয়নে বাৰু যে পুতেককহে মাতিছিল নাৰায়ণ বুলি ভগৱানকতো মাতা নাছিল যে নাম লোৱাৰ লগে লগে কাম কৰিলেই গতিকে এই যে আমাৰ উল্লেখিত কৈছে নাম ল'লে কেৱল পাপ নাশ হ'ব আমি যিকোনো এজনৰ নাম লৈ আছোঁ পাপ নাশ হ'ব আমি যেনেভাৱে নাম ল'ব লাগে তেনেভাৱে যদি নলওঁ কিন্তু পাপহে নাশ হ'ব তে তৰিব লগা হ'লে সেই নামটো আমি বেলেগ ধৰণৰকৈ ল'ব লাগিব এই যে তৰিবৰ কাৰণে এতিয়া কৈ আছে যে আমি কায় বাক্য মন এক কৰি ভগৱন্তক নিবেদন কৰি আমি যি নাম ল'ম কাৰণ আমি যদি কৃষ্ণ বুলি কৈছোঁ ভগৱন্তৰ সেই ৩২ অলংকাৰ ৰূপ আমাৰ হৃদয়লৈ ভাঙিব লাগিব কৃষ্ণ প্ৰতিচ্ছবি এতিয়া উদাহৰণ দি দিছোঁ কেতিয়াবা কোনোবাই কোনোবা এজন মানুহৰ কথা কৈ থাকিলে বা অমুকৰ কথা কৈ আছে বহুত বছৰ হ'লেই মানুহজনক দেখা নাই তে নামটো শুনাৰ লগে লগে তেওঁ প্ৰতিচ্ছবিটো হৃদয়ত ভাঙি গৈছে বুলি কয় এটা উদাহৰণ হয়নে বাৰু কিবা এটা দৃশ্য দেখি আহিলে হৃদয়ত ভাঙি যায় তদনুৰূপ ভগৱন্তৰ ৰূপটো আমাৰ হৃদয়ত সঘনে বাজিব লাগে বা ভাঙিব লাগে আহিব লাগে প্ৰতিচ্ছবিটো যে ভগৱন্ত আমাৰ ৰূপটো অনাৰ ব্যৱস্থা কৰিব কেতিয়া হ'ব কৰিব লাগিব অভ্যাস কৰিব লাগিব কোনো দিনাখন জীৱনত অভ্যাস নাই এদিন বহি যদি চিন্তা কৰোঁ এই ভগৱন্তক দেখোন নাপাওঁ ইমান সহজ কথা নহয় ন প্ৰভু গতিকে আমি অভ্যাস কৰিব লাগিব ইয়াৰ অভ্যাস হৈছে আমাৰ নিজা নিজা গুৰু গৃহভাগ আমি ইয়াতে অভ্যাস কৰোঁ অভ্যাস কৰি 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 এদিন এনেকৈ অভ্যাস কৰিব লাগিব আমাৰ প্ৰত্যেকৰ হিয়াত সেইজন ভগৱন্ত হৃদয়স্থিতি হৈ আছে আত্মাৰূপে এজন এটা ক্ষুদ্ৰ ভগৱন্ত ক্ষুদ্ৰ মানুহ আছে হৃদয়ত থাকিবলৈ হ'লে এটা সৰু তাক আমি কি কৰিব লাগিব ভগৱন্তৰ সেই ৰূপ চিন্তাৰ ধাৰণা কৰি আমি ভগৱন্তক হৃদয়ৰ পৰা বাহিৰলৈ আনিব লাগিব আনি লৈ সেইজন ভগৱন্তক সেই আসনখনত বহাব লাগিব বহাই তেওঁৰ ৰূপ তেতিয়া চৰণৰ পৰা আমি মস্তকলৈ আৰম্ভ কৰিব লাগিব আকৌ মস্তকৰ পৰা চৰণলৈ চৰণৰ পৰা মস্তকলৈ মস্তকৰ পৰা চৰণলৈ এনেভাৱে ভগৱন্ত আমি ৰূপ যিমান পাৰোঁ আমি চিন্তা কৰিব লাগে তেতিয়া দেখিব কি হ'ব জানে শৰীৰ ৰোমাঞ্চিত হৈ যাব হৃদয় দৰ্বিত হ'ব চকুৰে চকুলো পাব সেই ভগৱন্তৰ ৰূপ মাতি থাকোঁতে আপোনাৰ মাত মানে কি হ'ব কপা কপা হৈ যাব এনেকুৱা হৈ যাব যদি যিসকলে কৈছে গম পাব তেনেভাৱে নকৰাসকলে গম নাপাব আৰু মানে যিসকলে পোৱা নাই অভ্যাসটো কৰক অতি সোনকালে পাব কাৰণ ভগৱন্তক অনুভৱত লগ পোৱা যায় কেতিয়াবা কেতিয়াবা এনেকুৱা লাগে নিজে ক'ত থকা যায় গমে পোৱা নাযায় কাৰণ ভগৱন্তক যেতিয়া ধ্যান কৰা যায় ভগৱন্তক যেতিয়া মানে ৰূপ চিন্তা কৰা যায় একো ক'ব নোৱাৰা হৈ যায়
তাৰ প্ৰমাণ দি থৈছে ভাগৱতৰ ৩য় স্কন্ধ যেনেকৈ এজন পৰা মানুহে নিজৰ শৰীৰত বস্ত্ৰ আছে নে নাই গমেই নাপায় তদনুৰূপ এজন ভকতে যেতিয়া ভগৱন্তৰ ৰূপ চিন্তা কৰে তেওঁ ক'ত আছে কি কৰিছে নে মহে খাইছে দাহে খাইছে গৰম লাগিছে ঠাণ্ডা লাগিছে একো বুজি নাপায় সেইকাৰণে আগৰ ঋষিমুনিসকলে হয়নে বাৰু হাজাৰ হাজাৰ বছৰ তপস্যা কৰিছিল হয়নে বাৰু ৰ'দত বৰষুণত পানীত অগ্নিত মানে চতুৰ্দিশ জুই জ্বলালে সূৰ্য তাপত কৰিছিল পাৰিমনে আমি মনুষ্যসকল আমাৰ ধৈৰ্য সহ্য গুণ নাই সেইকাৰণে অল্পমতি মনুষ্যসকলৰ বাবে কেৱল এটাই বস্তু দিছে অকণমান সময় শুদ্ধ চিত্তে ভগৱন্তৰ চিন্তা কৰা বাকী সময় বিষয় কৰ্ম কৰা তাকো ভগৱন্তক নিবেদন কৰিবা তাকো আমি যদি নকৰোঁ সেইকাৰণে বিফল হয় হয়নে বাৰু যিকোনো কৰ্ম এটা কৰিলে বিফল হোৱা যায় যে ভগৱন্তক নিবেদন কৰা কৰ্ম প্ৰতিটো কৰ্মই সফল হয় কাৰণ ভগৱন্তক অৰ্পণ কৰা হ'ল দায়িত্ব দিয়া হ'ল দায়িত্ব দিলে হৈ যাব তাৰ প্ৰমাণ এটা সৰু কাহিনী এজন মানুহ অৰ্থাৎ এজন ল'ৰা তেওঁ উচ্চ শিক্ষাত শিক্ষিত হয় চৰকাৰী চাকৰি বিচাৰিলে নাপালে অৱশেষত তেওঁ অকণ বেংকৰ পৰা লোন লৈ এটা কোম্পানী খুলিলে এটা ইণ্ডাষ্ট্ৰি খুলিলে ইণ্ডাষ্ট্ৰি খুলি লাহে লাহে ইণ্ডাষ্ট্ৰিটো ডাঙৰ হ'বলৈ আৰম্ভ হ'ল বহুত টকাৰ মানে বেংকৰ পৰা ঋণ ল'লে কোটি কোটি টকাৰ অৱশেষত তেওঁ মানে ইণ্ডাষ্ট্ৰিটো কোম্পানীটো বন্ধ হ'বলৈ গৈ আছে একে জৰাজীৰ্ণ অৱস্থা তেতিয়া বেংকত বহুত টকা ঋণী হৈ গ'ল ধাৰো মাৰিব নোৱাৰে থকা প্ৰপাৰ্টি বেচিলেও ধাৰ নমৰে তেওঁ অৱশেষত চিন্তা কৰিলে যে মই কি কৰিম মই ছুইচাইড কৰি মৰাই ভাল মৰিবলৈ চেষ্টা কৰিছিল নোৱাৰিলে অৱশেষত তেওঁ বুজিলে তেওঁ সেই ওচৰতে এখন আশ্ৰম আছে এজন মানে ভকত আছে আৰু বৈষ্ণৱ আছে সন্যাসী এজন তেওঁ ওচৰলৈ গ'ল গৈ ক'লে যে হে গুৰুদেৱ যে মই আপোনাৰ পৰা অকণমান দিহাৰ পৰামৰ্শ বিচাৰিছোঁ কাৰণ আপুনি যথেষ্ট জানে আপোনালোকেতো ঋষিসকলে ভূত ভৱিষ্যতৰ কথা ক'ব জানে গতিকে মই এটা ইণ্ডাষ্ট্ৰি খুলিছিলোঁ কোটি কোটি টকাৰ মোৰ ঋণ হৈ গ'ল মই ঋণ পৰিশোধ কৰিব নোৱাৰিলোঁ গতিকে মই কেইবাবাৰ ছুইচাইড কৰিবলৈ চেষ্টা কৰিলোঁ মই নোৱাৰিলোঁ ইয়াৰ কিবা যদি প্ৰতিকাৰ আছে আপুনি মোক এটা উপায় দিয়ক তেতিয়া ক'লে বোলে তুমি এটা কাম কৰা কোম্পানীটো কাৰ বোলে মোৰ তুমি কোম্পানীটো বেচি দিয়া তোমাৰ যদি বুলি কৈছে মই বেচিলেও ইমান ধন নাপাওঁ বোলে নহয় তুমি কোম্পানীটো বেচা ধন পাবা তুমি বহুত পাবা তুমি যিমান বিচৰা নাই তাতোকৈ বেছি পাবা বিশ্বতকৈ বেছি পাবা বোলে কোনে কিনিব তুমি বেচিবা নে নেবেচিবা সেইটো কোৱা বোলে মই বেচিম যদি মই উপযুক্ত ধন মূল্য পাওঁ মই বিক্ৰী কৰিম তেতিয়া ক'লে তুমি এটা কাম কৰা তোমাৰ কোম্পানীত এটি তুমি সৰুকৈ গৃহ বনোৱা সুন্দৰকৈ পকা কৰি গৃহ এটা বনোৱা কৈছে বনাই কি কৰিম তুমি বনোৱাচোন প্ৰথমে তুমি গৃহটো বনাবলৈ তোমাৰ ধন হ'ব বোলে হ'ব ধুনীয়াকৈ বনোৱা তাতে তুমি ভগৱন্তৰ এখনি ফটো ৰাখা থাপনা এখন বনোৱা বনাই তুমি কি কৰা ভগৱন্তক কোৱা প্ৰভু এই কোম্পানীটো তোমাক মই বিক্ৰী কৰি দিম ইমান দিনে মোৰ আছিল আজিৰ পৰা তোমাক মই এই কোম্পানীত কৰ্ম কৰিম প্ৰভু তোমাৰ চাকৰ প্ৰতিদিনাখনে হিচাপ কিতাপ দিম তুমি মোক কি দিবা আৰু তোমাৰ বোলে গুৰুদেৱ এইখিনি কৰিলে মোক কিবা লাভ হ'ব জানো আৰে লাভ হয় নে নহয় তুমি পিছত ক'বা তুমি আগতে কামটো কৰা তুমি মৰিবা নে জীয়াই থাকিবা বোলে মোৰ জীয়াই থকাৰ ইচ্ছা ধাৰ পৰিশোধ কৰিবা নে নকৰিবা বোলে কৰাৰ ইচ্ছা তুমি এনেভাৱে কৰা এবছৰত তুমি আৰু দুটা কোম্পানী খুলিব পাৰিবা ইণ্ডাষ্ট্ৰি খুলিব পাৰিবা হয় সেইটো কি কৰি দিলে সেইটো কৰি দিলে নিয়ম নীতি আহি তেওঁ প্ৰথম দিনাখনে গোটেইখিনি মানে গোটেই ঘৰ দুৱাৰ বনাই আৰু প্ৰথম দিনাখনে ভগৱন্তৰ এভাগে শৰাই নিবেদন কৰি অলপ দুই চাৰি ভকত বৈষ্ণৱ মাতি অকণমান নাম কীৰ্তন কৰি ভগৱন্তক নিবেদন কৰিলে যে প্ৰভু যে এই কোম্পানীটো আজি ইমান দিনে মোৰ আছিল যোৱা দিনকেইটাত যে প্ৰভু মই চলাব নোৱাৰা হ'লোঁ মই তোমাকে বিক্ৰী কৰি দিলোঁ প্ৰভু আজিৰ পৰা তোমাৰ মই কেৱল তোমাৰ কৰ্মচাৰী মই কৰ্ম কৰিম প্ৰভু দিনে ৰাতিয়ে যি লাভ লছ হয় সমস্ত হিচাপ কিতাপ মই তোমাক দিম আৰম্ভ কৰি দিলে ৰাতিপুৱা আহিল ভগৱন্তক সেৱা কৰিল ক'লে প্ৰভু মই আহিলোঁ কৰ্ম কৰিবলৈ দিনটো কৰ্ম কৰি আছে ৰাতিলৈ টকা পইচা লেনদেন চলি থাকে আহিল সমস্ত হিচাপ কিতাপ তেওঁ শুনালে প্ৰভু পাঠ কৰি শুনালে তেতিয়া বেলেগ মানুহে ভাবিব পাগল বুলি ক'ব আমাৰ নিচিনা মানুহে নকয় বাৰু কিছু মানুহে পাগল বুলি ক'ব অকলে অকলে গোঁসাই ঘৰত যদি কৈ থাকে প্ৰভু
আজি ৰাতিপুৱাৰ পৰা এইখিনি কৰিলোঁ হয়নে বাৰু এইখিনি কৰ্ম কৰিলোঁ ইমান অমুকটো কৰিলোঁ ইমানকেইটা ধন পালোঁ প্ৰভু অমুকত ইমান খৰচ কৰিলোঁ আৰু এইকেইটা আছে প্ৰভু তোমাৰ ওচৰতে দিলোঁ বেলেগ মানে মানুহবিলাকে পাগল বুলি নক'ব নেকি তেনেভাৱে তেওঁ কৰ্ম কৰা আৰম্ভ কৰি কৰোঁতে কোম্পানী ইমান সুন্দৰ চলিছে প্ৰথম তেওঁ দিনকেইটাত যিমান চলিছিল ভাল দিনকেইটাত তাতকৈ ডবল মানে চলিব লৈছে 5টা কোম্পানী এবছৰত খুলি দিলে চাওক ভগৱন্তক নিবেদন কৰা আমি নকৰোঁ আমি ভগৱন্তক প্ৰথমে নিবেদন কৰিলোঁ তাৰপিছত আৰু নিবেদন নকৰোঁ আৰু বোলে অমুকটো কা এই মোৰে দিয়ক এইটো অহংকাৰী ভাৱটো আমাৰ আহি গ'ল আমাৰ লগততো অহংকাৰটো আছে থাকিলেও আমি চব ক্ষেত্ৰতে অহংকাৰটো খটাব নালাগে পাৰিলে এৰিবই লাগে গতিকে ভগৱন্তক আমি নিবেদন কৰি যেতিয়া কৰ্ম কৰিম আমাক কোনোটো কৰ্ম বিফল হ'ব নোৱাৰে সেইকাৰণে এই কথাখিনি নাজানে দেৱৰ দ্বিজৰ মুনিসকলে গুফুট কৰি ৰাখিছে এই কথাখিনি আজি ব্ৰহ্মাই ঋষিসকলক কৈ আছে আৰু ইফালে বিষ্ণুৱে লক্ষীক কৈ আছে যে মই সমস্ত গুফুট কৰি ৰাখিছোঁ আজি তোমাক বেদৰ তত্ত্ব কথা কওঁ শুনা ব্ৰহ্মাক মহাপ্ৰলয়ৰ সময়ত মই কি কৰিলোঁ প্ৰলয়ৰ শেষত মই নাভিৰ পৰা সেইজন ব্ৰহ্মাক সৃষ্টি কৰিলোঁ আৰু সেই সৃষ্টি কৰাৰ পিছত ব্ৰহ্মাই কি কৰিলে মোক চিন্তা কৰিলে আৰু মই ব্ৰহ্মাক সৃষ্টি কৰিবলৈ ক'লোঁ ব্ৰহ্মাই যেতিয়া মোক ধ্যান কৰে তেতিয়া মই বিদ্যমান হৈছিলোঁ আৰু সেই ব্ৰহ্মাই মোক যেতিয়া দেখিছিল চতুৰ্ভুজ ৰূপত সেই 32 অলংকাৰ যেতিয়া দেখাৰ লগে লগে ব্ৰহ্মাই মোক প্ৰণাম কৰিছিল আৰু মই ব্ৰহ্মাক আদেশ কৰিছিলোঁ হে ব্ৰহ্মা যে তুমি কি কৰা মোৰ শৰীৰত যিমানবোৰ জীৱ লীন হৈ আছে তুমি সকলোকে প্ৰকাশ কৰি দিয়া যে ভগৱন্তৰ শৰীৰত থকাৰ একো অংশৰ দ্বাৰা আমি আহিছোঁ যেতিয়া প্ৰলয়ৰ সময়ত সকলো ভগৱন্তৰ শৰীৰতে বিলীন হৈ আছে যেতিয়া ভগৱন্তই লৈ থাকিবলৈ টান পাইছে এই ভাষণ কিমান লৈ থাকিম এই লৈ যাওঁ অমুক দি দে আৰু ব্ৰহ্মাক দায়িত্ব দিলে ব্ৰহ্মাই নিদি দিলে আৰু 4 মুঠি জীৱৰ সৃষ্টি আৰম্ভ কৰি দিলে সেইকাৰণে কৈছে যে তুমি কি কৰা যে মই কৈছিলোঁ যে ব্ৰহ্মাক তুমি কি কৰা এই সমস্ত জীৱবোৰক তুমি পুনৰ বেকত কৰা আৰু এনেভাৱে কৈছে ব্ৰহ্মাক পাছে দিলোঁ সমিধান কি কাৰ্যে আমাক কৰিলা ধ্যান ব্ৰহ্মাই আমাক ধ্যান কৰাৰ কাৰণে ক'লোঁ যে হে ব্ৰহ্মা তুমি কি কাৰণে মোক ধ্যান কৰিলা আৰু মোৰ কথা শুনি ব্ৰহ্মাই তেতিয়া লাহেকৈ কৈছিল যে কোনো মুখ্য সাধু লোক আছে বিনাৰ যজ্ঞ যুগব্ৰত নিয়ম নকৰি তপ তীৰ্থ পৰিশ্ৰম যে ব্ৰহ্মাই মোক তেতিয়া সুধিছিল যে কৈছে কোন কৰ্ম কৰিলে মুখ্য সাধন হয় লোকসকলৰ আৰু বিনা যজ্ঞ যাগ ব্ৰত তপ নিয়ম নকৰাকৈ কেনেকৈ তীৰ্থ স্নান নকৰাকৈ কেনেকৈনো লোকসকল তৰিব পাৰে এই কথাখিনি ব্ৰহ্মাই মোক প্ৰশ্ন কৰিছিল যে এনেভাৱে কৈছে যে হে ব্ৰহ্মাই কৈছে যে হে জগতৰ নিৰ্বাক জগতৰ অধিপতি তুমি মোক এই কথাখিনি কোৱা কোন কৰ্মৰ দ্বাৰাই লোকসকল তৰিব কোনবা উত্তম ক্ষেত্ৰ তোমাৰ বোলা হৰি হৰি তৰা সংসাৰ যে তোমাৰ উত্তম ক্ষেত্ৰ কোন স্থান কোনটো আৰু এনেভাৱে মোক বুজাই কোৱা আজি ব্ৰহ্মাই সুধিছে সেইজন ভগৱন্তক পদ্মকল্পত সুধিছিল আৰু এই কথাখিনিকে ঋষি সমস্তক ব্ৰহ্মাই কৈ আছে আৰু ইফালে পূৰ্বতে বিষ্ণুক লক্ষীয়ে কৈ আছিল আজি ইয়াতে আজি বিদ্যাধৰ শইকীয়াৰ 11 দিনৰ কৰ্ম দিনাখন এই গৃহত একেখিনি কথাই চলি আছে আহক আমি পিছৰ কীৰ্তনলৈ আগবাঢ়িছোঁ জয় কৃষ্ণ গোপাল গৰুড় কেতু প্ৰণাম শৰণে নিয়োগনিষ্ঠাৰী হৰি পহিলো শৰণে শুনি দিলো পাছে ব্ৰহ্মাক ব্ৰহ্মৰ ক্ষেত্ৰৰ কথা শুনা সৃষ্টি
তত কৰি মই যিহেতু উত্তম সি কাৰণে নাম মোৰ পুৰুষ হে ৰাম ৰাম ভৈল সেইটো ক্ষেত্ৰে মই আপুনি খাই খাত পুৰুষোত্তম নামে ক্ষেত্ৰ ৰাতে খ্যাত বিনা যজ্ঞ দান তপ যুগৰ যুগতি চাৰিও বৰ্ণক দেও ভোগতে মকতে ৰাম ৰাম সেইটো মহাক্ষেত্ৰ দশ যোজন পকট দক্ষিণ সাগৰ তীৰে আছে সিদ্ধবত যাৰ ছায়া পৰশনে হুয়ে মোদয় দৰ্শন মাত্ৰে ব্ৰহ্ম হৈতা প্ৰদক্ষিণ কৰি যিটো কৰে নমস্কাৰ মোৰ থান পাৱে কৰি পুৰুষ উদ্ধাৰ প্ৰলয়ত নাহি সেইটো বতৰ বিনাশ সেই থানে বতৰয়ো তৰা দেশ পাশ দ্বীপ্ৰদৌল আছে তাৰ কি কৈব মহিমা বৈদ্য আছে তাত আমাৰ প্ৰতিমা অভ্ৰয়াসে তাকে চাই পাৱে মহোদয় পাপিনৰ চলে যায় বিষ্ণু ৰাণী অৰভেন শুনি যম ৰাজা কৰিলা গমন বতৰ নিকটে মোক পাইলা দৰ্শন প্ৰণামী আশিৰে বুলি লন্তশ্ৰুতি বাণী নমো নমো জগন্নাথ দেৱ সগ্ৰপাণে নমো নমো জ্যোতি ফল দেৱ সনাতন সৰ্বব্যাপী পুৰুষ ৰমণী ৰঞ্জন বহুবিধ স্তুতি কৰি কৰন্ত প্ৰণাম মই বোলা যম সাধু নকাম
যম ৰাজা বোলে এইটো ক্ষেত্ৰ মাজে খাৰ ইন্দ্ৰ নীলময়ত প্ৰতিমা তোমাৰ পাপী বায় পাপী তাক প্ৰয়াসে চাৱে তোমাৰ প্ৰসাদে স্নান ক্ষেত্ৰ দ্বীপে পাৱে স্থান মোৰ অধিকাৰ হল সকলে লুপুত হেন জানি প্ৰতিমাক কৰি গুপুত পাছে ময়ো যম ৰায় বচনত থাকি পুতি থৈলো প্ৰতিমাক বলকাৰে ঢাকি অৰাম পাছে ইন্দ্ৰদুম্নে ততে অশ্বমেধ যজি কৃষ্ণ বলভদ্ৰ সুভদ্ৰাৰ মূৰ্তি সাজি দীপ্ৰ দৌল বান্ধি যেন মতে পুজিলন্ত লক্ষ্মীত কহিলা হৰি সকল বিদান্ত ব্ৰহ্মা তপশিলা মুনি সকলো দুনাই ক্ষেত্ৰ গয়া কি কৰিলা ইন্দ্ৰ কহি হৰি শুনো হো পাছে কথা বোলা ৰাম ৰাম জন্ম নকৰি বিথা হৰি ৰাম 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 জয় কৃষ্ণ। ইতিমধ্যে এই কথাখিনিকে পূৰ্বতে লক্ষ্মী মাক বিষ্ণুৱে কৈছে। আজি সেইখিনি কথাকে ঋষিগণক ব্ৰহ্মাই কৈছে যে হেন শুনি দিলো পাছে ব্ৰহ্মাৰ উত্তৰ। সেই ব্ৰহ্মাক উত্তৰ দিছিল পৰমপ্ৰভু ভগৱন্তই পদ্মকল্পত যে যিহেতু সমস্ত জগতৰ উত্তম, সমস্ত জগততকৈ মই উত্তম, সেইকাৰণে মোৰ নাম হৈছে পুৰুষোত্তম। ভগৱন্তক যে পুৰুষোত্তম বুলি কোৱা যায়, সকলোতকৈ যিজন উত্তম, কাৰণ পুৰুষৰ ভিতৰতে উত্তম, গতিকে সেইকাৰণে পুৰুষোত্তম বুলি কৈছে। যে সেইকাৰণে কৈছে পুৰুষোত্তম ভৈলুষীটো ক্ষেত্ৰ মই আপুনি সাক্ষাৎ, সেই ক্ষেত্ৰত মই নিজেই সাক্ষাৎ আছিলোঁ। পুৰুষোত্তম নামে সেই ক্ষেত্ৰ আছিল, প্ৰখ্যাত সকলো বিখ্যাত আছিল। তাত কোনো বিনা যজ্ঞ দান তপ যোগ যুগতি কোনো প্ৰয়োজন নাছিল। 4 বৰ্ণৰ লোকে তাত মুক্তি সাধন কৰিছিল। আৰু সেই মহাক্ষেত্ৰত 10 যোজন বহল আছিল। আৰু সেই দক্ষিণ সাগৰৰ দক্ষিণ তীৰত আছিল। তাতে এজোপাৰ বটবৃক্ষ বৃক্ষ আছিল, সিদ্ধ বট গছ আছিল। সেইজোপা ছাঁত সকলোৱে দৰ্শন কৰিলে সমস্ত পাপ নাশ হয় সকলোৱে গতি সাধন কৰিছিল। যে এনেভাৱে সেই মই বিৰাজ হৈ আছিলোঁ তাত সকলোৱে সেই কৈছে প্ৰদক্ষিণ কৰি যিটো কৰে নমস্কাৰ, মূৰ থান পাৱে কৰি পুৰুষ উদ্ধাৰ। যিজনে সেই সিদ্ধবৃত্তৰ যিজনক মানে লক্ষ্য কৰি প্ৰদক্ষিণ কৰে সেইজনো বোলে মোৰ স্থানত অৰ্থাৎ বৈকুণ্ঠলৈ যাব পাৰে। সেই ব্যৱস্থাখন তেতিয়া আছিল। এইখন ব্যৱস্থা কৰি থকাতে তেতিয়া এদিনাখন সেই নৰকৰ অধিপতি যমে সেই স্থানলৈ আহিল। আৰু সেই স্থানলৈ আহি সেইজন ভগৱন্তক অৰ্থাৎ নমন কৰি, অৰ্থাৎ সেই সিদ্ধবৃত্তক নমন কৰি ক'লে যে নমো নমোৰ জ্যোতি ফলৰ দেৱ সনাতন, সৰ্বব্যাপী প্ৰকৃতি পৰম নিৰঞ্জন, বহুবিধ স্তুতি কৰি কৰন্তৰ প্ৰণাম, মই বোলো যম কহোঁ সাধু কোনো কাম। এতিয়া যমে কৈছে
যে মোৰ যে হে প্ৰভু তোমাক মই নমস্কাৰ কৰিছোঁ যে তুমি মোক কি কৰিলা নৰকৰ অধিপতি যম পাতিলা তে মোৰ দেখোন কামেই নাই মই কি কাম কৰোঁ কাৰণ পাপী পুণ্যৱান সকলোৱে কেৱল তোমাক দৰ্শন কৰে গুচি যায় এটাও যদি মোৰ স্কুলখনলৈ নাযায় মই কাক পঢ়াম কাক শিক্ষা দিম হয়নে বাৰু কাৰণ যমৰ নগৰখন কৈছে সংযমনী য'ত নেকি নিয়ম সংযম শিকোৱা যায় তাৰ নামে হৈছে সংযমনী গতিকে সেই কৈছে যে প্ৰভু মই যম মোৰতো একো কামেই নাই মই কি কাম কৰোঁ কাৰণ মোৰ যি দায়িত্ব দিলা সেই দায়িত্বটো একোৱে মোৰ কামেই নাই কাৰণ এজনো যদি স্কুলখন খুলি লৈ ষ্টুডেণ্ট নাথাকে তেতিয়া মই কি কৰিম সেই কৈছে যমৰাজা বোলে এইটো ক্ষেত্ৰ মাজে খাৰ ইন্দ্ৰনীলৰ আতে প্ৰতিমা তোমাৰ যে তোমাৰ সেই ইন্দ্ৰনীলৰ প্ৰতিমা যি আছে পাপী আৰু অপাপী সকলোৱে কি কৈছে তোমাক সেই দৰ্শন কৰি সকলোৱে গতি সাধন কৰিছে মোৰ অধিকাৰ ভয়ল সকলোৱে লুপুত মোৰ অধিকাৰ সকলো নাইকিয়া হৈ গ'ল গতিকে হে প্ৰভু তোমাক মই প্ৰণিপাত জনাইছোঁ তুমি কি কৰা তোমাৰ এই প্ৰতিমাটো তুমি কি কৰা গুপুত কৰা তেতিয়া এই কথাখিনি কৈ আছে যে হে লক্ষী সেইকাৰণে মই কি কৰিলোঁ যমৰ কথা চিন্তা কৰি মই সেই প্ৰতিমাটো কি কৰিলোঁ মোৰ সেই বলুকাত অৰ্থাৎ বালিত মাটিত পুতি থলোঁ এই কথাখিনি বৰ সুন্দৰভাৱে বুজাই দিছে কাৰণ সেই কৈছে যে মই এনেভাৱে পুতি থলোঁ পাছে ইন্দ্ৰদ্যুম্ন ৰজাই কি কৰিলে এই যে এতিয়া আহিল দক্ষিণ সাগৰলৈ সাগৰ তীৰলৈ আহি তেওঁ সেই স্থানত থাকি এতিয়া কি কৰিলে সেই প্ৰতিমা পুনৰ উদ্ধাৰ কৰিলে কি প্ৰতিমা যে আপোনাৰ হয় কৈছে ৰামকৃষ্ণ সুভদ্ৰা তিনিজনৰ প্ৰতিমা যে উদ্ধাৰ কৰিলে সেই কৈছে দিব্যৰ দৌল বান্ধি যেনমতে পুজিলন্ত লক্ষিত কহিলো হৰি সকল বিতান্ত যে যিমানবোৰ কথা সুধিলে সকলোবোৰ লক্ষীক কোনে ক'লে বিষ্ণুৱে ক'লে অৰ্থাৎ আজি আমাক কৈছে যে ব্ৰহ্মাত পুচিয়া মুনিগণৰ দুনাই ক্ষেত্ৰে গয়া কি কৰিলা ইন্দ্ৰদ্যুম্ন ৰায় যে সেই ইন্দ্ৰদ্যুম্নই যে ক্ষেত্ৰলৈ গ'ল সেই ক্ষেত্ৰলৈ যায়নো তেওঁ কি কৰিলে এই কথাখিনি আমাক জনোৱা কহিও হৰিষে শুনোহো পাছ কথা বোলা ৰাম ৰাম জন্ম নকৰিও বিঠা যে হে গুৰুদেৱ ইয়াৰ পিছৰখিনি কোৱা কিনো কৰিলে ইন্দ্ৰদ্যুম্ন ৰজাই পাছৰ কথাখিনিও জানিব মন গৈছে কাৰণ ইতিমধ্যে জানিলে ইন্দ্ৰদ্যুম্ন ৰজাই সেই মূৰ্তি স্থাপন কৰিলে কি কি কৰি পেলাইনো মূৰ্তি স্থাপন কৰিলে জানিব নিবিচাৰে জানো কোনোবাই যদি কিবা এটা কয় সেই অমুকটো হ'ল নহয় সেই কচোন কেনেকৈ হ'লনো কি কৰোঁতে হ'লনো এই বিষয়টো জানিব বিচাৰিছে কেনেকৈনো ইন্দ্ৰদ্যুম্ন ৰজাই প্ৰতিমা স্থাপন কৰিলে আহক আমি পিছৰ পদলৈ আগবাঢ়িছোঁ জয় কৃষ্ণ